আমি বহুতবাৰ জুবিনদাৰ মুখত চে গভীৰাৰ নাম শুনিছো। এই চে গভীৰা কোন আছিল ন? আজি ভিডিঅ'টো অকণমান এক্সপ্ল'ৰ কৰিব চেষ্টা কৰো, কাৰণ এটা কথা আমি গম পাওঁ যে জুবিনদা আজি আমাৰ মাজত নাই, বাট জুবিনদাৰ যোনটো সত্তা, যিটো প্ৰতিবাদী সত্তা, যি ৰিবেলনেছ, তেনেকুৱা ধৰণৰ ৰিবেলটো আমাৰ জেনেৰেশ্যনত আমি দেখা পোৱা নাই। আৰু চে গভীৰা কনচিডাৰ কৰা হয় ৱৰ্ল্ডৰ মষ্ট ফিউৰিয়াছ ৰিভলিউচনাৰী ৰিবেলছ বুলি কনচিডাৰ কৰা হয়। তো গতিকে চে গভীৰাৰ বিষয়ে জনাটো বহুত বেছি দৰকাৰী। ইয়াৰ পিছৰ ভিডিঅ'টোত মই বাৰু চে গভীৰা আৰু জুবিনৰ এটা কম্পেৰেটিভ এনালাইচিছ এটা আনিব চেষ্টা কৰিম, যে চে গভীৰাৰ লাইফৰ প্ৰতিফলন কেনেকৈ আমি জুবিনদাৰ গাত দেখা পাওঁ। বাট আজি ভিডিঅ'টোত অকণমান চে গভীৰাৰ বিষয়ে জানিব চেষ্টা কৰোঁ। তেখেতৰ জন্ম হৈছিলে আৰ্জেণ্টিনাত। হি ৱাজ এ মেডিচিন প্ৰেক্টিচনাৰ। যেতিয়া তেখেতে মেডিচিন প্ৰেক্টিচ কৰি আছিলে, তেতিয়া তেখেতে বাইক লৈ পেলাই চেণ্ট্ৰেল আমেৰিকা আৰু চাউথ আমেৰিকান কাণ্ট্ৰিজবিলাক ভ্ৰমণ কৰিবলৈ ওলাই গৈছিলে। তেখেতে নিজৰ বাইকখনৰ নামত দিছিল দেই, লা পাদ্ৰছা বুলি, 500cc বাইক আছিল। তো ওলাই যেতিয়া গৈছিলে, তাত দেখিছিলগে যে আচ্ছা, মানুহবিলাকেতো সাংঘাতিক ধৰণে পভাৰ্টি, ইনইকুৱেলিটি, ছ'চিয়েল ইণ্ডাষ্ট্ৰিজ এইবিলাক বস্তু ফেচ কৰি থাকিব লগা হৈছে। আৰু ফিলচফিকেলি হি ৱাজ টিল্টেড টুৱাৰ্ডছ মাৰ্ক্সিজম। আৰু মাৰ্ক্সে কয় যে এই যে প্ৰব্লেমবিলাক আছে ন, দিছ প্ৰব্লেমছ আৰ দেয়াৰ বিকজ অফ এক্সিষ্টিং অফ কেপিটেলিজম। গতিকে কেপিটেলিজমক ওফৰাই পঠালেহে এই প্ৰব্লেমবিলাক চল্ভ হ'ব। আৰু কেপিটেলিজমক কেনেকৈ ওফৰাবা? থ্ৰু ভাইলেণ্ট ৰিভলিউচন। তো সেইটো কাৰণে চে গভীৰাই ভাবে যে মেডিচিন প্ৰেক্টিচ কৰি থাকিলে প্ৰব্লেমবিলাক চল্ভ নহ'ব। তেখেতে কিউবান ৰিভলিউচনিষ্টবিলাকৰ লগ লয়। কিউবান ৰিভলিউচনিষ্টবিলাকৰ মাজতে এজন ইম্পৰ্টেণ্ট ব্যক্তি আছিলে ফিডেল কাষ্ট্ৰো। এই ফিডেল কাষ্ট্ৰো আৰু চে গভীৰাই মিলি পেলাই গৰিলা ৱেৰফেয়াৰ কৰা ষ্টাৰ্ট কৰি দিয়ে এগেইনষ্ট দ্য কিউবান গভৰ্ণমেণ্ট, হু ৱাজ ৰান বাই ডিক্টেটৰ নেম ৱাজ বাটিষ্টা, হু ৱাজ বেক বাই দ্য US গভৰ্ণমেণ্ট। USটোতো আমি জানো কেপিটেলিজমৰ মেইন ঘাইপতি হয়। তো এই যোনটো গৰিলা ৱেৰফেয়াৰ আছিলে, গৰিলা ৱেৰফেয়াৰ দি পেলাই এই কিউবান গভৰ্ণমেণ্টক ওফৰাই পঠায় আৰু কমিউনিষ্ট গভৰ্ণমেণ্ট ছেট আপ কৰে। ফিডেল কাষ্ট্ৰো বিকাম দ্য PM, চে গভীৰা বিকাম দ্য মিনিষ্টাৰ্ছ অফ ইণ্ডাষ্ট্ৰিজ, ইণ্টাৰনেশ্যনেল ডিপ্ল'মেট ফৰ কিউবা। তো তাতে ছ'চিয়েলিষ্টিক ৱেলফেয়াৰ পলিচিছবিলাক ইমপ্লিমেণ্ট কৰে কিউবাত। অ'কে, বাট পিছত গৈ পেলাই চে গভীৰা ওলাই যায়গৈ, বলিভিয়ালৈ ওলাই যায়। তেখেত পিছত বলিভিয়াত ৰিভলিউচন কৰা ষ্টাৰ্ট কৰি দিয়ে এগেইনষ্ট দ্য কেপিটেলিষ্টিক টেণ্ডেঞ্চিজ। বাট তাৰ বলিভিয়ান আৰ্মিয়ে তেখেতক ধৰি লৈ পেলাই তেখেতক মাৰি পেলাই। বাট আজি ভিডিঅ'টোত অকণমান আমি ফিলচফিকেল এংগলটো চাব চেষ্টা কৰোঁ যে চে গভীৰাই কেনেকুৱা ধৰণৰ কথাবিলাক কৈছিল। চে গভীৰাই কৈছিল যে আই এম নট দ্য লিবাৰেটৰ, পিপল শুড লিবাৰেট দেমছেলভছ। যে মানুহে নিজকে লিবাৰেট কৰিব লাগিব, নিজকে মুক্ত কৰিব লাগিব ফ্ৰম ৰিলিজন, গড অৰ এনি কাইণ্ড অফ অপাৰেশ্যনছ বাই দ্য কেপিটেলিষ্ট ক্লাছ। তেখেতে কৈছিলে যে চাইলেঞ্চ ইজ কমপ্লিচিটি। চাইলেঞ্চ ইজ কমপ্লিচিটি মিনছ যে আপুনি যদি অপাৰেশ্যনৰ এগেইনষ্টত মাত মাতা নাইকিয়া, আপুনি যদি চাইলেণ্ট হৈ আছে, দেন ইউ আৰ পাৰ্টিচিপেটিং দ্য অপাৰেশ্যন। আপোনাৰ অংশীদাৰিত্ব আছে। গতিকে আপুনি সৎ সাহস দেখুৱাই পেলাই আপোনাৰ এগেইনষ্টত যিটো অত্যাচাৰ হৈছে, সেই অত্যাচাৰৰ এগেইনষ্টত আপুনি মাত মাতক, সৎ সাহস আনক। তেখেতে আৰু এটা বৰ ধুনীয়া কথা কৈছিলে যে আপুনি যদি কিবা এটা বস্তুৰ কাৰণে জীয়াইছে, তেনেহ'লে সেই বস্তুটোৰ কাৰণে মৰিবলৈ ৰেডি থাকক। ইউ নিড টু লিভ ফৰ চামথিং ফৰ হুইচ ইউ ৰেডি টু ডাই। তো এইবিলাক আছিলে তেখেতৰ ফিলচফি, যাৰ পৰা গম পোৱা যায় তেখেত কেনেকুৱা এজন প্ৰতিবাদী সত্তা আছিলে। আপোনালোকে নিজৰ অপিনিয়ন কমেণ্ট বক্সত দিব পাৰে। এইখিনি আছিল চে গভীৰাৰ বিষয়ে। থেংক ইউ।